আমি ৰাজনৈতিক কৰ্মী হলেও ৰাজনৈতিক ব্যক্তি হলেও আমি মানুহে গতিকে সংক্ষোভটো অস্বাভাৱিক কথা হ'ব নোৱাৰে এইটোতো এটা মানুহৰ নেচাৰৰ ভিতৰত গতিকে সংক্ষোভটো বেলেগ কথা আৰু ৰাজনৈতিক কৌশলটো বেলেগ কথা গতিকে পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখাব লাগে আজি তাৰিখত সেইটো আমাৰ দায়িত্ব আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখালে নিশ্চয় আমি ২৬ৰ নিৰ্বাচনত অধিক ভাল ফল আশা কৰিব কি ৰাজনৈতিক কৰ্মী ৰাজনীতি কৰি আমি ইমান দিন আহিছোঁ ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতি কৰি আছোঁ ৰাজনীতি বাদ দি এতিয়া থাকিব নোৱাৰে গতিকে ৰাজনীতি কৰিম কিভাৱে কৰোঁ সেইটো নিশ্চয় সময় আমাক কিছু বঞ্চিত হৈছিলোঁ বা কিছু ক্ষোভ আমাৰ মোৰ বুলি না বহু সমষ্টিত আছে এই ক্ষোভখিনি বিজেপি নেতৃত্বই প্ৰশমিত কৰাৰ কাৰণে ব্যৱস্থা হৈ আছোঁ কালি নিৰ্বাচন হ'লে কালি নিৰ্বাচনতো মই খেলিব পৰাকৈ সাজু হৈ আছোঁ মাত্ৰ আমাৰ সভাপতিৰ হুইচেলটো কেতিয়া বাজে তাকে অপেক্ষা কৰিছোঁ মই খালি মানে হুইচেলটোৰ কাৰণে আশা কৰি আছোঁ কেতিয়া হুইচেল পৰিব তেতিয়াই নামিব আমি ৰাজনৈতিক কৰ্মী হলেও ৰাজনৈতিক ব্যক্তি হলেও আমি মানুহে গতিকে সংক্ষোভটো অস্বাভাৱিক কথা হ'ব নোৱাৰে এইটোতো এটা মানুহৰ নেচাৰৰ ভিতৰত গতিকে সংক্ষোভটো বেলেগ কথা আৰু ৰাজনৈতিক কৌশলটো বেলেগ কথা গতিকে পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখাব লাগে আজি তাৰিখত সেইটো আমাৰ দায়িত্ব আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখালে নিশ্চয় আমি ২৬ৰ নিৰ্বাচনত অধিক ভাল ফল আশা কৰিব কি ৰাজনৈতিক কৰ্মী ৰাজনীতি কৰি আমি ইমান দিন আহিছোঁ ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতি কৰি আছোঁ ৰাজনীতি বাদ দি এতিয়া থাকিব নোৱাৰে গতিকে ৰাজনীতি কৰিম কিভাৱে কৰোঁ সেইটো নিশ্চয় সময় আমাক কিছু বঞ্চিত হৈছিলোঁ বা কিছু ক্ষোভ আমাৰ মোৰ বুলি না বহু সমষ্টিত আছে এই ক্ষোভখিনি বিজেপি নেতৃত্বই প্ৰশমিত কৰাৰ কাৰণে ব্যৱস্থা হৈ আছোঁ কালি নিৰ্বাচন হ'লে কালি নিৰ্বাচনতো মই খেলিব পৰাকৈ সাজু হৈ আছোঁ মাত্ৰ আমাৰ সভাপতিৰ হুইচেলটো কেতিয়া বাজে তাকে অপেক্ষা কৰিছোঁ মই খালি মানে হুইচেলটোৰ কাৰণে আশা কৰি আছোঁ কেতিয়া হুইচেল পৰিব তেতিয়াই নামিব আমি ৰাজনৈতিক কৰ্মী হলেও ৰাজনৈতিক ব্যক্তি হলেও আমি মানুহে গতিকে সংক্ষোভটো অস্বাভাৱিক কথা হ'ব নোৱাৰে এইটোতো এটা মানুহৰ নেচাৰৰ ভিতৰত গতিকে সংক্ষোভটো বেলেগ কথা আৰু ৰাজনৈতিক কৌশলটো বেলেগ কথা গতিকে পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখাব লাগে আজি তাৰিখত সেইটো আমাৰ দায়িত্ব আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখালে নিশ্চয় আমি ২৬ৰ নিৰ্বাচনত অধিক ভাল ফল আশা কৰিব কি ৰাজনৈতিক কৰ্মী ৰাজনীতি কৰি আমি ইমান দিন আহিছোঁ ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতি কৰি আছোঁ ৰাজনীতি বাদ দি এতিয়া থাকিব নোৱাৰে গতিকে ৰাজনীতি কৰিম কিভাৱে কৰোঁ সেইটো নিশ্চয় সময় আমাক কিছু বঞ্চিত হৈছিলোঁ বা কিছু ক্ষোভ আমাৰ মোৰ বুলি না বহু সমষ্টিত আছে এই ক্ষোভখিনি বিজেপি নেতৃত্বই প্ৰশমিত কৰাৰ কাৰণে ব্যৱস্থা হৈ আছোঁ কালি নিৰ্বাচন হ'লে কালি নিৰ্বাচনতো মই খেলিব পৰাকৈ সাজু হৈ আছোঁ মাত্ৰ আমাৰ সভাপতিৰ হুইচেলটো কেতিয়া বাজে তাকে অপেক্ষা কৰিছোঁ মই খালি মানে হুইচেলটোৰ কাৰণে আশা কৰি আছোঁ কেতিয়া হুইচেল পৰিব তেতিয়াই নামিব अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।